স্বাগতম জনাইছো আপোনাক আমাৰ এনসাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনাক দেখুৱাম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYG চৰকাৰী ঘৰৰ বাবে যদি আপুনি এতিয়াও অনলাইন এপ্লাই কৰা নাই আপুনি কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব মই আপোনাক আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম যদি আপুনি বা আপোনাৰ পৰিয়ালৰ মানুহে চৰকাৰী ঘৰ এতিয়াও লাভ কৰা নাই আৰু যদি আপুনি অনলাইন এপ্লাই কৰিম বুলি ভাবি আছে আজিৰ এইটো ভিডিঅ' কেৱল আপোনাৰ বাবে কাৰণ ইমান দিনৰ পৰা হয়তো আপুনিও জানে যে চৰকাৰী ঘৰ অনলাইন এপ্লাই কৰাৰ কোনো প্ৰচেছ নাছিলে কিন্তু এতিয়া এটা নতুন পৰ্টেল মুকলি হৈছে আৰু এইটো পৰ্টেলৰ মাধ্যমে আপুনি নতুন ঘৰৰ বাবে আপুনি ৰিকুৱেষ্ট সাবমিট কৰিব পাৰিব তো প্ৰচেছটো কেনেকৈ হ'ব কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ প্ৰচেছটো মই আপোনাক দেখুৱাই দিম আজিৰ এইটো ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাব এইটো ভিডিঅ' সম্পূৰ্ণ চালে আপুনি নিজে এপ্লাই কৰিব পাৰিব আৰু আপুনি বেলেগকো এপ্লাই কৰি দিব পাৰিব কিন্তু মনত ৰাখিব যদি আপুনি ভিডিঅ'টো স্কিপ কৰি দিয়ে তেতিয়াহলে আপুনি অপচন কেইটা হয়তো আপুনি উলট-পালট কৰি দিব পাৰে আৰু যদি আপুনি উলট-পালট কৰি দিয়ে তেতিয়াহলে আপোনাৰ লাষ্টৰ ফৰ্মখন সাবমিট নহব গতিকে আপুনি স্কিপ নকৰাকৈ সম্পূৰ্ণ প্ৰচেছটো আগত চাই লওক কাৰণ বহুত কেইটা অপচন আছে আপুনি সম্পূৰ্ণ প্ৰচেছটো চাই লওক ইয়াৰ পাছত আপুনি নিজে কৰক আৰু বেলেগক কৰি দিব পাৰিব তো ইয়াৰ আগতে যদি আপুনি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব যদি আপুনি ফেসবুকত চাই আছে আমাৰ পেজটো লাইক আৰু ফলো কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবলৈ তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো আৰু মই আপোনাক দেখুৱাই দিওঁ যে আপুনি কেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ বাবে নতুন ৰিকুৱেষ্ট সাবমিট কৰিব পাৰিব বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো তো ফ্ৰেন্ডছ মই ভিডিঅ' ডেসক্ৰিপশ্যন আৰু পিন কমেণ্টত এটা লিংক দিছোঁ আপুনি এই লিংকত ক্লিক কৰাৰ পাছত এই পোষ্টটো ওপেন হৈ যাব এনেকৈ আপোনাৰ মোবাইলতে আপুনি স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব আপুনি পোষ্টটো পঢ়িব পাৰে আৰু ইয়াত চাওক দিয়া আছে ৰেজিষ্টাৰ লিংক আপুনি ৰেজিষ্টাৰ লিংকত ক্লিক কৰিব ৰেজিষ্টাৰ লিংকত ক্লিক কৰাৰ পাছত এইটো পেজ ওপেন হৈ যাব আপোনাৰ মোবাইলতে যদি ৰেজিষ্ট্ৰেশ্যন পেজ ওপেন নহয় ইয়াত আপুনি ক্লিক কৰিব ক্লিক হিয়াৰ টু সাইন আপ ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত এই ৰেজিষ্ট্ৰেশ্যন পেজটো ওপেন হৈ যাব ইয়াত প্ৰথম বক্সত আপুনি আপোনাৰ নাম এন্টাৰ কৰিব আপোনাৰ জেন্ডাৰ সিলেক্ট কৰিব এড্ৰেছ এন্টাৰ কৰিব সাব লোকেলিটি এন্টাৰ কৰিব নালাগে কাউন্ট্ৰি ইণ্ডিয়া সিলেক্ট কৰা থাকিব ষ্টেট নেম আপুনি আসাম সিলেক্ট কৰি দিব ডিস্ট্ৰিক্ট নেম আপুনি আপোনাৰ ডিস্ট্ৰিক্ট নেম সিলেক্ট কৰিব পিন কোড এন্টাৰ কৰিব কাৰেক্ট মোবাইল নাম্বাৰ কাৰেক্ট ইমেইল আইডি এন্টাৰ কৰিব গোটেইখিনি এন্টাৰ কৰাৰ পাছত আপুনি কাপচা কোডটো এন্টাৰ কৰি আপুনি সাবমিটত ক্লিক কৰিব তো মই এইখিনি এন্টাৰ কৰি আছো মনত ৰাখিব কেতিয়াবা ভেৰিফিকেশ্যন ইমেইল ৰাতি নাযায় আপুনি মৰ্নিং ট্ৰাই কৰিব তো মই সাবমিট কৰি আছো সাবমিট কৰাৰ পাছত অলপ সময় ওয়েট কৰিব লাগিব এয়া চাওক ভেৰিফিকেশ্যন ইমেইলটো সেন্ড কৰা হৈ গৈছে ইমেইলত এতিয়া মই ইমেইল ওপেন কৰি দেখাই আছো এয়া চাওক মই ইমেইল ওপেন কৰি দিছো ইমেইল ওপেন কৰাৰ লগে লগে প্ৰথম যেটো ইমেইল আহিছে এটো হৈছে পিজি পৰ্টেলৰ ফালৰ পৰা এটো মই ওপেন কৰিছো ইয়া চাওক এটা লিংক দি আছে আপুনি এটো লিংকত ক্লিক কৰিব এটো লিংকত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এনেকৈ ওপেন হৈ যাব ইয়া চাওক গেট ওটিপি দিয়া আছে আপুনি গেট ওটিপিত ক্লিক কৰিব গেট ওটিপিত ক্লিক কৰাৰ পাছত যেটো মোবাইল নাম্বাৰ দিছিলে হেতু মোবাইলত এটা ওটিপি আহিব এয়া চাওক মোৰ ওটিপিটো আহি গৈছে এতিয়া মই ওটিপিটো এন্টাৰ কৰি আছো আপুনি ওটিপি এন্টাৰ কৰিব ওটিপি এন্টাৰ কৰাৰ পাছত আপুনি তলত যে কাপচা কোড দি আছে আপুনি কাপচা কোডটো সেম টু সেম এন্টাৰ কৰি আপুনি সাবমিটত ক্লিক কৰিব কিন্তু মনত ৰাখিব ৰাতি কেতিয়াবা ওটিপিও নাহে ইমেইলত ভেৰিফিকেশ্যন ইমেইলটো নাহে সেইবাবে আপুনি মৰ্নিং ট্ৰাই কৰিব মই ওটিপি এন্টাৰ কৰিছো মই সাবমিট কৰিছো সাবমিট কৰাৰ লগে লগে চাওক এতিয়া ইউজাৰ নেম পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড এন্টাৰ কৰা বক্স ওপেন হৈ গৈছে ইয়াত আপুনি স্মল লেটাৰ আপুনি ইউজাৰ নেম দিব লাগিব পাছৱৰ্ড দুটা সেম দিব লাগিব মই আপোনাক এক্সাম্পল দেখাই দিছো আৰু কাপচা কোড এন্টাৰ কৰি আপুনি সাবমিট কৰিব সাবমিট কৰাৰ লগে লগে আপোনাৰ একাউণ্টটো এনেকৈ ৰেজিষ্টাৰ্ড হৈ যাব সাকসেসফুলি ৰেজিষ্টাৰ্ড হৈ যাব এতিয়া আপুনি হোমত ক্লিক কৰিব হোমত ক্লিক কৰাৰ পাছত হোম পেজটো এনেকৈ ওপেন হৈ যাব আপুনি সাইন ইনত ক্লিক কৰিব সাইন ইনত ক্লিক কৰাৰ পাছত আপুনি লগইন উইথ ওটিপি ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি প্ৰথম বক্সত আপোনাৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিব মোবাইল নাম্বাৰ এন্টাৰ কৰাৰ পাছত আপুনি গেট ওটিপিত ক্লিক কৰিব গেট ওটিপিত ক্লিক কৰাৰ পাছত আপোনাৰ মাজত এটা ওটিপি আহিব আপুনি ওটিপিটো এইটো বক্সত আপুনি এন্টাৰ কৰিব মই ওটিপি এন্টাৰ কৰি আছো ওটিপি এন্টাৰ কৰাৰ পাছত আপুনি কাপচা কোড এন্টাৰ কৰিব আৰু আপুনি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ একাউণ্টটো এনেকৈ লগইন হৈ যাব লগইন হোৱাৰ পাছত আপোনাৰ ড্যাশবৰ্ডত ইয়াত 00 লিখা থাকিব মোৰ ইয়াত 11 লিখা আছে কাৰণটো হৈছে মই অলপ আগতে এটা ৰিকুৱেষ্ট সাবমিট কৰিছিলো এতিয়া মই আপোনাক দেখুৱাম আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বাবে অনলাইন কেনেকৈ ৰিকুৱেষ্ট সাবমিট কৰিব ইয়াৰ বাবে কৰ্ণাৰ চাওক 2 নম্বৰ অপচন দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব 2 নম্বৰ অপচনটোত ইয়াত ক্লিক কৰাৰ পাছত এই পপআপটো এনেকৈ ওপেন হ'ব ইয়াত আপুনি এইটো বক্সত আপুনি টিক মাৰ্ক কৰিব আৰু আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত এই গোটেইখিনি অপচন এনেকৈ শো কৰিব আপুনি এটা অপচনত আপুনি ক্লিক নকৰিব তলচক দিয়া আছে মোৰ আপুনি মোৰত ক্লিক কৰিব মোৰত ক্লিক কৰাৰ পাছত এটা সাৰ্চ বাৰ এনেকৈ ওপেন হ'ব ইয়াত আপুনি টাইপ কৰিব RU লিখি টাইপ কৰাৰ লগে লগে চাওক তলত আহি গৈছে ৰুৰেল ডেভেলপমেন্ট আপুনি এইটো অপচনত ক্লিক কৰিব এই অপচনত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এনেকৈ ওপেন হ'ব ইয়াত চাওক আমাৰ ৰুৰেল ডেভেলপমেন্ট সিলেক্ট হৈ গৈছে এতিয়া আমি 2 নম্বৰ ক্যাটাগৰী সিলেক্ট কৰিব লাগিব সিলেক্ট মেইন ক্যাটাগৰী ইয়াত আপুনি সিলেক্ট কৰিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰুৰেল এইটো দিয়া আছে আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো সিলেক্ট কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সিলেক্ট কৰাৰ পাছত এতিয়া 3 নম্বৰ ক্যাটাগৰী সিলেক্ট কৰিব লাগিব ইয়াত আপুনি ক্লিক কৰিব ইয়াত প্ৰথম যেটো ক্যাটাগৰী দিয়া আছে ৰিকুৱেষ্ট ৰিপ্ৰেজেন্টেশন ফৰ নিউ হাউস ৰিকুৱেষ্ট ফৰ নিউ হাউস এইটো আপুনি সিলেক্ট কৰিব এটো সিলেক্ট কৰাৰ পাছত এতিয়া আমাৰ 4 নম্বৰ ক্যাটাগৰী সিলেক্ট কৰিব লাগিব ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত
1 2 3 এই 3 নম্বৰ অপশ্যনটো আপুনি সিলেক্ট কৰিব মই লাষ্টখিনি কৈ আছো PWL আননাউন এই অপশ্যনটো যদি কেতিয়াবা তলত যায় আপুনি তলৰ পৰা বিচাৰি উলিয়াব যদি ওপৰত যায় আপুনি ওপৰতে সিলেক্ট কৰিব কিন্তু PWL আননাউন লাষ্টত যেটো লিখা থাকিব এটো আপুনি সিলেক্ট কৰিব এইখিনি সিলেক্ট কৰাৰ পাছত এতিয়া লাষ্টত চাওক এটা বক্স ওপেন হৈছে এইটো বক্সত আপুনি প্ৰথমে আপোনাৰ নাম এন্টাৰ কৰিব আপোনাৰ ফাদাৰ্স নেম এন্টাৰ কৰিব আপোনাৰ সিটি নেম এন্টাৰ কৰিব আপোনাৰ ভিলেজ নেম এন্টাৰ কৰিব আপোনাৰ ষ্টেট নেম এন্টাৰ কৰিব আপোনাৰ ডিস্ট্ৰিক্ট নেম এন্টাৰ কৰিব আপোনাৰ পিন কোড এন্টাৰ কৰিব আপোনাৰ গ্রাম পঞ্চায়ত নেম এন্টাৰ কৰিব আপোনাৰ ব্লক নেম এন্টাৰ কৰিব আপোনাৰ পোষ্ট অফিচ নেম এন্টাৰ কৰিব এই গোটেইখিনি তথ্য আপুনি এন্টাৰ কৰাৰ পাছত তলত আপুনি স্পেচ দিব আৰু ইয়াত এখন আপুনি এপ্লিকেশন লিখিব লাগিব ইংলিছত লিখিব লাগিব যে আপুনি সৰকাৰি গড় পোৱা নাই বা আপুনি সৰকাৰি গড় পোৱাৰ বাবে এজন প্ৰাপ্য ব্যক্তি হয় PWL হিচাপত যেটো লিষ্ট আছে এটো লিষ্টত আপুনি আপোনাৰ নাম বিচাৰি পোৱা নাই এতিয়া আপুনি সৰকাৰি গড়ৰ বাবে এপ্লাই কৰিব বিচাৰে এইখিনি তথ্য আপুনি লিখি দিব ইয়াত যদি আপুনি ইংলিছত লিখিব নোৱাৰে আপুনি গুগল ট্ৰান্সলেট ব্যৱহাৰ কৰিব পাৰে গুগলত যাই আপুনি ট্ৰান্সলেট লিখি সাৰ্চ কৰিব ইয়াত আপুনি এছামিছত আপুনি লিখিব ইংলিছত অটোমেটিক ট্ৰান্সলেট হৈ যাব এইখিনি আপুনি কপি কৰি ইয়াত আনি পেষ্ট কৰিব পাৰে বা আপুনি গুগল প্লে ষ্টৰৰ পৰা আপুনি ট্ৰান্সলেট এপ ইনষ্টল কৰি আপুনি এছামিজ টু ইংলিছ ট্ৰান্সলেট কৰিব পাৰে আৰু ইয়াত আনি পেষ্ট কৰি দিব ইয়াত কেৱল এইখিনি লিখিলে হ'ল যে আপুনি সৰকাৰি গড় লাভ কৰা নাই আৰু এতিয়া আপুনি সৰকাৰি গড় লাভ কৰিব বিচাৰে এইখিনি থুলমুলকে লিখিলে হ'ল ইয়াৰ পাছত আপুনি ডকুমেন্ট আপলোড কৰিব লাগিব ডকুমেন্ট 4 MB ৰ ভিতৰত হ'ব লাগিব ডকুমেন্ট PDF ফাইল হ'ব লাগিব তো আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড জিয়া আছে লগত যদি ইনকাম সাৰ্টিফিকেট আছে আপুনি এটা ফাইল বনাই ল'ব যদি ইনকাম সাৰ্টিফিকেট নাই আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড জিয়া আছে আপুনি JPG পৰা PDF কনভাৰ্ট কৰি ল'ব যদি PDF নাই আপুনি প্লে ষ্টৰৰ পৰা JPG টু PDF কনভাৰ্টাৰ যিকোনো এপছ আপুনি ইনষ্টল কৰি আপোনাৰ ফাইলটো আপুনি JPG পৰা PDF বনাই আপুনি চুজ ফাইলত ক্লিক কৰিব চুজ ফাইলত ক্লিক কৰি আপোনাৰ ডকুমেন্ট আপুনি ইয়াত আপলোড কৰিব আৰু আপুনি এটাচত ক্লিক কৰিব এটাচত ক্লিক কৰাৰ পাছত ডকুমেন্টটো সম্পূৰ্ণৰূপে আপলোড হৈ যাব ইয়াৰ পাছত আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এনেকৈ ওপেন হ'ব ইয়াত আপোনাৰ এপ্লিকেশনৰ প্ৰিভিউ শো কৰিব আপুনি একো কৰিব নালাগে কেৱল ইয়াত যেটো ৰেফাৰেন্স ডেট দিয়া আছে এইটো বক্সত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আজিৰ ডেটটো আপুনি সিলেক্ট কৰিব যেটো ডেটত এপ্লাই কৰি আছে সেইটো সিলেক্ট কৰিব বাকি একো ফিল আপ কৰিব নালাগে আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াত যেটো কাপচা কোড দিয়া আছে আপুনি কাপচা কোডটো সেম টু সেম আপুনি এন্টাৰ কৰিব মই কাপচা কোডটো সেম টু সেম এন্টাৰ কৰি আছো কাপচা কোডটো সেম টু সেম এন্টাৰ কৰাৰ পাছত আপুনি সাবমিটত ক্লিক কৰিব মই কাপচা কোড এন্টাৰ কৰিছো মই সাবমিটত ক্লিক কৰিছো সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশন সম্পূৰ্ণৰূপে সাবমিট হৈ যাব প্লিজ ৱেট দেখাই আছে এয়া চাওক আমাৰ ৰিকুৱেষ্ট সম্পূৰ্ণৰূপে সাবমিট হৈ গৈছে ইয়াত আমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰো আহি গৈছে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি স্ক্ৰিনশ্বট কৰি ৰাখিব মই কপি কৰি ৰাখি দিছো আৰু এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি আপুনি এপ্লিকেশন ইছ্যুটা চেক কৰি চাব পাৰিব যিকোনো সময়ত তো ইমানখিনিলৈকে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ নিউ হাউসৰ এপ্লাই কৰাৰ বা কমপ্লেইন সাবমিট কৰাৰ বা ৰিকুৱেষ্ট সাবমিট কৰাৰ প্ৰসেস ইমানখিনিলৈকে সম্পূৰ্ণ হৈ গৈছে এতিয়া আমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰো আহি গৈছে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি কপি কৰি ৰাখিব মই পৰৱৰ্তী ভিডিঅ'ত আপোনাক দেখুৱাম আপুনি কেনেকৈ এপ্লিকেশন ইছ্যুটা চেক কৰি চাব পাৰিব আৰু আপুনি কেনেকৈ ৰিসিপ্ট ডাউনলোড কৰিব আৰু আপোনাৰ এপ্লিকেশনখন এপ্ৰুভ হৈছে নে হোৱা নাই আপুনি হেতু চেক কৰিব পাৰিব তো আজি ভিডিঅ' ইমানখিনি আছিল ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ